প্ৰকৃতি বুলি এটি কবিতা মই লিখিছিলোঁ, মই সেইটিকে পাঠ কৰিম বুলি ভাবিছিলোঁ। ডিফুত আমাৰ লেখিকা সমাজৰ অধিৱেশন আছিল, মই তাতে পাঠ কৰিছিলোঁ। সময় প্ৰকৃতি সেউজীয়া আৱৰণখনি মনোমোহা অতিকৈ, যেনিয়েই চাওঁ সকলোৱে যেন সেউজ। আই বসুন্ধৰাৰ গছ লতা তৰুতৃণ সকলোতেই সেউজীয়া আৱৰণ, কিন্তু আজি যেন সেউজীয়াৰ ৰূপ লাৱণ্য দুৰ্দান্ত মানৱে নিজৰ বাহুবেলেৰে মৃতপ্ৰায় কৰি পেলাইছে প্ৰকৃতি। প্ৰকৃতি আজি আনমনা, প্ৰকৃতিয়ে কোনো বাধাই নামানে। ধুমুহা বৰষুণ বাৰিষা খৰালি সকলো প্ৰকৃতিৰ খেয়াল খুচি। সেউজী শ্যামলী সজীৱ কৰিবলৈ আজি বিশ্বই হাজাৰ দিৱসৰ সৃষ্টি কৰিছে। আহক আমি প্ৰকৃতিক নৰূপ দিওঁ, দিৱসেৰে নহয় আন্তৰিকতাৰে একাগ্ৰতাৰে আমি প্ৰকৃতিক সেউজীয়া কৰোঁ। নমস্কাৰ। মই তেখেতক দুআষাৰমান ক'বলৈ অনুপ্ৰদেৱক। এখেতক মই পৰিচয় নিদিলোঁ আপোনালোকৰ, এইটো মোৰ ভুলেই হৈছে, ক্ষমা কৰিব। তেখেত ফুলনিবাৰী চেলেংপথাৰ এম ই স্কুলৰ তেখেত শিক্ষক। আৰু এই শিক্ষকতা আপোনালোকে জানি আজি যান্ত্ৰিক যুগত যে বিশ্বায়নৰ যুগত তেখেতলোকৰ বিদ্যালয়ত কিমান কাম যে সোমাই যাওঁতে ধৰক এতিয়া মোবাইল টিপিহে সোমাব পাৰিব, ওলাওঁতেও ঠিক তেনেকুৱা, কিন্তু তাৰ মাজতে এই যে সৎ প্ৰচেষ্টা তেখেতলোকে হাতত লৈছে, মই তাৰ বাবে পুনৰ তেওঁলোকক আন্তৰিক ওলগ যাচিছোঁ। আৰু তেখেতক মই দুআষাৰ কৈ এই বৃক্ষৰোপণ কাৰ্যসূচীটো আৰম্ভণি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু তেখেতক আমি এখন আমাৰ গাঁৱৰ সকলো হৈ এখন চেনেহৰ গামোচাৰে আমি সন্মান জনাব বিচাৰিছোঁ। মই আমাৰ আই বীণা গগৈ আইক মই তেখেতক সন্মান জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়গৰাকী আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ, তই বুলি মাতো খঙো কৰোঁ, সকলো সময়তে একেলগে থাকোঁ, আমাৰ মৰমৰ আই অঞ্জনা কোঁৱৰ। অঞ্জনা কোঁৱৰকো আমি এখন চেনেহৰ গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। মই প্ৰতিমা গগৈ আইক তেখেতক সন্মান জনাবৰ বাবে অনুৰোধ কৰিছোঁ। সকলোকে ধন্যবাদ জনাই এই আদৰণি অনুষ্ঠানটো সামৰণি মাৰিছোঁ আৰু তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে সকলোলৈ আমাৰ ফালৰ পৰা ভক্তিপূৰ্ণ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি সঁচাকৈ আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন, কিয়নো ৰেৱতী কপোহা যি নামঘৰ চৌহদত আমি বৰ্তমান সকলোতে আছোঁ। আৰু হয়তো পৰমেশ্বৰ কিবা কৃপাৰ কাৰণে আজি স্থানত আপোনালোকৰ সৈতে এনেধৰণে আমি আবেলিটো ভাৱ বিনিময় কৰিবলৈ বা পৰমেশ্বৰৰ নাম ল'বলৈ আমি এটা সুযোগ পাইছোঁ। সেইকাৰণে সেই পৰম শক্তিৰ ওচৰত পুনৰ আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হওঁ। আমাৰ এই ৰেৱতী কপোহা অঞ্চলৰ সমূহ আই মাতৃলৈ আমি প্ৰথমেই আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আজি আমাৰ কাৰ্যসূচীৰ বিষয়ে চমুকৈ অকণমান কৈ যাব বিচাৰিছোঁ। এই স্থললৈ যেতিয়া আহিলোঁ তাৰ পাছতে আমি গছপুলি ৰোপণ কৰিম। সাধাৰণতে আমি এখন আলোচনী ইতিমধ্যে প্ৰচাৰ কৰি আছোঁ। বিগত 2018 চনৰ 1 জানুৱাৰীত এই আলোচনীখন আমি জন্ম দিছিলোঁ আৰু মানুহৰ সঁহাৰি আৰু মৰম চেনেহৰ মাজে মাজে আহি আজি 7 বছৰ দিন আমি আলোচনীখন ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। আৰু তেনেধৰণে আমি ভাষা সাহিত্য কলা সংস্কৃতিৰ দিশত এই সমলয় আলোচনীখনে য'ত পূৰ্ণাস্তি আমি সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু সেইখিনি কৰি থাকোঁতে আমাৰ এটা আমি অতি বিশেষভাৱে প্ৰত্যক্ষ কৰাৰ এটা দিশ হ'ল আমাৰ প্ৰকৃতিৰ যি আমাৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত আমি বিভিন্ন বিসংগতি আমি সদ্যহতে দেখা পাইছোঁ। সকলোৱে আপোনালোকেও হয়তো দেখা পাইছে। এয়া আজি ভাদ মাহৰ আজি এইটো সময়ত হয়তো ইমান এটা গৰম নিশ্চয় নহয়। আৰু ঠিক তেনেধৰণে এইবছৰ অতিপাত যি গৰমৰ প্ৰকোপ বাঢ়িবলৈ ধৰিছে, সেয়েহে আমি ভাবিলোঁ প্ৰকৃতিৰ হৈ আমি যিমান পাৰোঁ য'ত পূৰ্ণাস্তি কিঞ্চিত হ'লেও আমি সমলয় যোগেদি কাম কৰিব পাৰোঁ বা সেৱা কৰিব পাৰোঁ। সেয়েহে আমি যোৱা
5 জুনৰ পৰা এটা ধাৰাবাহিকভাৱে আমি গছপুলি ৰোপণৰ এটা কাৰ্যসূচী হাতত ল'ম আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে এনেধৰণে ধৰ্মীয় অনুষ্ঠান বিশেষকৈ নামঘৰসমূহত আমি গছপুলি ৰোপণ কৰি আহি আছোঁ বৰ্তমানলৈকে। আৰু তাৰ লগে লগে আমি বিশেষভাৱে নাৰিকল পুলি ৰোৱাৰ কথা এইভাৱেই চিন্তা কৰিলোঁ যে নাৰিকল পুলিটোৱে আৰ্থিকভাৱেও যথেষ্ট মানুহক নামঘৰ সকাহ দিব আৰু তাৰ লগে লগে আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰতো এটা নাৰিকল পুলিয়ে যথেষ্ট ঠাইডোখৰ এটা সৌন্দৰ্য বৰ্ধন কৰে আৰু সেয়েহে আমি এই দিশত আমি নাৰিকলখিনি বাচিলোঁ। বাৰু যি কি নহওক, আজি এই শুভক্ষণত ৰজাপুল, কপহুৱা, দাঁতিকাষৰীয়া অঞ্চলৰ পৰা অহা সমূহ আই মাতৃলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰি আমি গছপুলি ৰোপণৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। হয়, আগবাঢ়ি যাব বিচাৰিছোঁ আৰু আমি এতিয়া পুলিটো ৰোপণ লৈ আগবাঢ়িম। এনে মুহূৰ্তত এষাৰ কথা, অলপ আগতে আমাৰ শ্ৰদ্ধাৰ বাইদেউৰ নামটো কি আছিল? সৰুমাই চেতিয়া বাইদেৱে সুন্দৰকৈ এটা প্ৰকৃতিৰ লগত ৰজিতা খুৱাই এটা সুন্দৰ কবিতা আবৃত্তি কৰিলে। হয়তো এই স্থান আৰু এই মুহূৰ্তৰ কাৰণে এটা খুব সময় উপযোগী এটা বাৰ্তা বহন কৰিছে কবিতাটোৰ মাজেদি। যদিও আমি প্ৰখৰ ৰ'দৰ মাজতে আজি অনুষ্ঠান হৈ আছে, তথাপি সেই কবিতাটোৰ আমেজ ল'বলৈ আমাৰ এটা সৌভাগ্য হৈছে। আমি তেখেতক খুব আগ্ৰহেৰে কবিতাটো শুনিলোঁ। বিশেষকৈ আমি প্ৰকৃতিৰ বিষয়ে বাইদেউ কবিতাটো সুন্দৰভাৱে পৰিস্ফুট হৈছে আৰু হয়তো প্ৰতিজন সংবেদনশীল লোকৰ মাজত তেওঁ কবিতা লিখিব নোৱাৰিলেও হয়তো এনেবিলাক ভাষা তেওঁৰ মনত হয়তো উদয় হ'ব। আজি যি প্ৰকৃতিৰ যি ক্ষেত্ৰত অত্যধিক যি তাৰতম্য ঘটিছে। বাৰু যি কি নহওক, সৰুমাই চেতিয়া বাইদেউলৈ পুনৰ ধন্যবাদ জনালোঁ আৰু তেখেতৰ কাৰ্যপ্ৰতিভা এনেধৰণে আগবাঢ়ি যাওক, তাকে আমি সমূহ অনুষ্ঠানৰ হৈ বাইদেউলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সকলোকে আজ্ঞা অনুসাৰে আমি এতিয়া পুলিটো ৰোপণ কৰিব Bye bye. সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ কাৰ্যসূচীত আমাক সহযোগ কৰাৰ কাৰণে সকলোকে পুনৰবাৰ আন্তৰিক আমি শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ। কিয়নো আপোনালোকে বহু কষ্ট কৰি আজি ৰ'দৰ মাজতে এই নাৰিকল পুলি ৰোপণৰ কাৰ্যত সহযোগ কৰিলে। সেয়েহে আমাৰ সমলয় পৰিয়ালৰ হৈ পুনৰ সকলোকে নমস্কাৰ জনাই